Hello and welcome to Gyansila. So, Loe Swazi, Assam Police SI 2022 question paper with solution. Jikon previous year question paper asile SI. Ekon ami discuss korim GK part kheni. Duta part ot ami ei video to discuss korim. Aji first part to korim aru next second part to gote kheni question complete korim. GK er upor total question aisila 70 ta. Okay? 70 question 2022 70 question asile GK er pora. ঠিক আছে 70 তো আমি সেইখিনি ডিসকাস কৰিম আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেট সমূহ তোমালোকে সময়মতে পাই থাকা সো কোৱেশ্চন নম্বৰ 1 হাউ মেনি ঘোষাস আৰ देयर ইন নাম ঘোষা আমাৰ নাম ঘোষাত কিমানটা ঘোষা আছে তো একেবাৰে ইজি কোৱেশ্চন হয় এটো সকলোৱে জানে হাজাৰটা আছে যাৰ কাৰণে নাম ঘোষা কোৱা হয় হাজাৰে ঘোষা বুলি কোনে লিখিছিলে মাধৱদেৱ নেক্সট কোৱেশ্চন নম্বৰ 2 Where is the first medical college in Assam located? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন হয় কত আছিল প্ৰতিষ্ঠা কত কৰা হৈছিল গুৱাহাটী ডিব্ৰুগড় নে নামৰূপ কাৰেক্ট আনসাৰ হ'ব অপচন বি ডিব্ৰুগড় যিখন ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় দ্যাট মিন্স আসাম মেডিকেল কলেজ এইখন আগতে কি বুলি কোৱা হৈছিল এইখনৰ পুৰণি নামটো আছিল বেৰি হোৱাইট মেডিকেল স্কুল ওকে Next question, who was the first governor of Assam after India's independence? ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল? Correct answer কোনটো হ'ব? স্বাধীনতাৰ পিছত অসমৰ প্ৰথম গভৰ্ণৰ আছিল আকবৰ হায়দৰী অপচন A correct answer. Next question, which of the following is not likely to cause tsunami? তলৰ কোনটোৰ কাৰণে tsunami নহয় সুধিছে. Okay, তো প্ৰথমটোত আছে a major nuclear explosion under sea. এটোৰ কাৰণে tsunami হয় নেকি? Of course হ'ব. সাগৰৰ তলত যদি নিউক্লিয়াৰ এক্সপ্লোশন হয় তাৰ কাৰণে সুনামি হ'ব আৰ্থকুৱেক ভূমিকম্পৰ ফলত সুনামি হয় ভলকানিক ইৰাপচনৰ ফলতো সুনামি হয় নহয় কোনটোৰ কাৰণে লাইটনিং বিজুলীৰ কাৰণে সুনামি নহয় নেক্সট কোৱেশ্চন হুজ ওয়ার্ক ইজ প্ৰহ্লাদ চৰিত্ৰ এই বুকখন কোনে লিখিছিলে প্ৰহ্লাদ চৰিত্ৰ লিখিছিলে অপচন এ হেম সৰস্বতী কোৱেশ্চন নম্বৰ 6 নেম দা লাষ্ট ডাইনেষ্টি ডেট ৰিন্ট ইন কামৰূপা কামৰূপত ৰাজত্ব কৰা একেবাৰে শেষৰ ৰাজবংশটো কোনটো আছিল পালা আহোম নে কোচ শুদ্ধ উত্তৰ হ'ব অপচন এ পালা ডাইনেষ্টি পাল বংশ নেক্সট কোৱেশ্চন নম্বৰ 7 ওয়ার্ল্ড রেড ক্রস ডে ইজ সেলিব্রেটেড ইন কিমান তাৰিখে পালন কৰা হয় ওয়ার্ল্ড রেড ক্রস ডে পালন কৰা হয় 8 মে তাৰিখে নেক্সট কোৱেশ্চন নম্বৰ 8 what is the number of districts in Assam as on 31st of January 2022 হেতু কারেন্ট এফেয়ার্স কোৱেশ্চন আছিল তেতিয়া সময়ৰ তো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ 35 অসমত বৰ্তমান কিমান আছে এটিও 35 হে আছে নেক্সট কোৱেশ্চন হুইচ প্লেস ইজ কল্ড স্কটল্যান্ড অফ ইষ্ট কোনখন আমাৰ ঠাইক পূবৰ স্কটল্যান্ড বুলি কোৱা হয় শিলং হাফলং নে শিলচৰ কারেক্ট আনসার অপশন এ শিলং হ'ব নেক্সট কোৱেশ্চন নম্বৰ 10 প্ৰমথেশ বৰুৱা বিলং টু হুইচ প্লেস প্ৰমথেশ বৰুৱা তেখেত কোনটো জাগাৰ হয় কিয় সুধিছে এই কোৱেশ্চনটো তেখেত কোন হয় আমি জানিব লাগিব তাৰ আগত জানিলেও তেখেত হয় গৌৰীপুৰ ধুবুৰী গৌৰীপুৰৰ আৰু তেখেত কোন হয় যিখন মুভি আছিল দেৱদাস যিখন দেৱদাস প্ৰথমখন আছিল 1935 ত যিখন ৰিলিজ হৈছিল সেই মুভিখনৰ ডাইৰেক্টৰ আৰু এক্টৰ গৰাকী আছিল প্ৰমথেশ বৰুৱা ওকে সেই কাৰণে তেখেত বিখ্যাত হয় নেক্সট কোৱেশ্চন কৰাৰ আগত আমাৰ আসাম পুলিচ এছআইৰ কাৰণে 1200 এমসিকিউ পিডিএফ টো জুইসকলে লোৱা নাই হাতত এতিয়াও সময় আছে ল'ব পাৰিবা যিটোৰ মূল্য হৈছে ₹96 only very important question এটা ইনক্লুড কৰা হৈছে তোমালোকৰ পৰীক্ষাটোৰ কাৰণে জিকে ইংলিশ গ্ৰামাৰ আৰু আসাম জিকেৰ ওপৰত তো যদি ল'ব বিচাৰা হোৱাটছএপ নাম্বাৰ মই স্ক্ৰিনত দি দিছো 8402086470 এই নাম্বাৰটোত কন্টাক্ট কৰি তোমালোকে পিডিএফ টো ক্ৰয় কৰিব পাৰিবা নাইবা ডেসক্ৰিপচন বক্সত লিংক আছে তাত গৈ পেলাই তোমালোকে ল'ব পাৰিবা বহুত ইম্পৰ্টেন্ট হয় মিছ নকৰিবা এই পিডিএফ টো তোমালোকৰ পৰীক্ষাটোৰ কাৰণে নেক্সট কোৱেশ্চন নম্বৰ 11 when was the বৰদলৈ ট্ৰফি began বৰদলৈ ট্ৰফি কেতিয়া আৰম্ভ হৈছিল তো বৰদলৈ ট্ৰফি আৰম্ভ হৈছিল 1952 Next question number 12 which place is well known for its bell metal craft তলৰ কোনখন জায়গা কিহৰ কাৰণে বিখ্যাত বেল মেটাল দ্যাট মিন্স কা শিল্পৰ বাবে বিখ্যাত তো কা শিল্পৰ বাবে বিখ্যাত হয় অপচন এ হৰ্থেবাৰী নেক্সট কোৱেশ্চন আসাম এছ'চিয়েশ্যন ওয়াজ ফৰ্মড ইন কেতিয়া গঠন হৈছিল অসম এছ'চিয়েশ্যন গঠন হোৱা চনটো আছিল 1903 চন কোৱেশ্চন নম্বৰ 14 the first phase of Maumoriya rebellion was started in মামৰীয়া বিদ্ৰোহ যেটো হৈছিল প্ৰথমটো
কিমান চনত হৈছিলে প্ৰথমটো হৈছিলে 1769 তিনিবাৰ হৈছিলে সেকেন্ড হৈছিলে 1782 থাৰ্ড হৈছিলে 1786 তিনিওটা ইম্পৰ্টেন্ট হয় মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 15 বেটেল অফ প্লাছি ওয়াজ ফট ইন দা ইয়াৰ পলাশীৰ যুদ্ধ কেতিয়া হৈছিলে তো পলাশীৰ যুদ্ধ হৈছিলে কিমান 1757 তাৰ 100 বছৰ পিছত দ্যাট মিন্স 1857 ত কি হৈছিলে সিপাহী বিদ্ৰোহ হৈছিলে সিপাহী বিদ্ৰোহ Next question number 16. Who was the founder of Koch dynasty? Koch সাম্ৰাজ্যৰ ৰজা ফাউণ্ডাৰ গৰাকী প্ৰতিষ্ঠাপক গৰাকী কোন আছিল নৰনাৰায়ণ নহয় কোন হয় বিশ্বসিংহ হয় বহুতে নৰনাৰায়ণ বুলি এটো ভুল কৰি থৈ আহে নেক্সট কোৱেশ্চন নম্বৰ 17 ফাউণ্ডাৰ অফ যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল কোন তেখেত হয় জগন্নাথ বৰুৱা কোৱেশ্চন নম্বৰ অপচন সি হয় Next question number 18. Which team has India defeated in the final of Under 19 World Cup Cricket to win the title? Eto current affairs question hebar ahisile. To hebar India Under 19 ot kak horwaisile England ok horwaisile. Next question number 19. Which bank maintains the financial policy? Amar jekhini financial policy kuntu bank e maintain kore? Eto RBI koribo. Next question number 20. Which animal is inscribed in the logo of RBI? Jitu RBI logo tu ase tat kuntu animal ase kuntu jontu ase tiger ne elephant ne lion correct answer option A emblem tu ase tiger Question number 21. Who wrote grammatical notes on the Assamese language? Kone likhise ekhon ei kitabkhon grammatical notes on the Assamese language ei kitabkhon likhisile option C Nathan Brown Next question number 22. Okay, Satyameva Jayate is taken from Satyameva Jayate এই শব্দটো Satyameva Jayate কৰ পৰা লোৱা হৈছে এইটো লোৱা হৈছে ঋগবেদৰ পৰা নে মুণ্ডকা উপনিষদ নে সামবেদ তো কারেক্ট আনসার হবে অপশন বি মুণ্ডকা উপনিষদ Question number 23. Who is known as Iron Man of India? Iron Man বুলি কাক কোৱা হয় ভাৰতৰ লৌহ মানৱ বুলি নিশ্চয় জানা তোমালোকে এটো বল্লভভাই পেটেলক কোৱা হয় Next question number 24. Who built the Ugratara temple? কোনে এটো স্থাপন কৰিছিল উগ্ৰতাৰা মন্দিৰ তো উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল শিৱসিংহ 25. Whose work is Hasti Biddarnava? এই কিতাপখন কোনে লিখিছিলে হস্তি বিদ্যাৰ্ণৱ বুলি যিখন পুথি এইখন লিখিছিলে অপশন বি সুকুমাৰ বৰকাইত এটো অপশন মই তিনিটা কৈ দিছো চাৰিটা নাই দিয়া জাস্ট এখন আভাস এটা যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে তো হেতু হিচাপত তোমালোকে প্ৰিপাৰেচন তো কৰিবা এবাৰ হু এপইণ্টছ হাইকোৰ্ট জাজেছক কোনে এপইণ্ট কৰে তো হাইকোৰ্টৰ যিখিনি জাজ থাকে তেখেতসকলক এপইণ্ট কৰে প্ৰেসিডেন্টে গভৰ্ণৰ নহয় ওকে Next question number 27. Freedom of speech is included in which article? কোনটো আৰ্টিকলত উল্লেখ আছে freedom of speech কথা কোৱাৰ অধিকাৰ এটো হৈছে আৰ্টিকল 19 okay Next question number 28. Which hill range is not located in northeast of India? কোনটো পৰ্বতমালা আমাৰ নৰ্থ ইষ্টত নাই হুদিছে খাসি সতপুৰা নে জয়ন্তিয়া তো খাসি আছে জয়ন্তিয়া আছে সতপুৰা নাই অপশন বি কারেক্ট আনসার হ'ব Question number 29. Which river is also known as Yarlung Sangpo? কোনটো নদীক কোৱা হয় সাংপো Yarlung Sangpo বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ কত কোৱা হয় তিব্বত চাইনা ব্ৰহ্মপুত্ৰ নদীক জনা যায় সাংপো বুলি আৰু অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় সিয়াং okay Next question number 30. Who was the Burmese general during second Burmese invasion in Assam? দ্বিতীয়টো Burmese invasion হৈছিলে আক্ৰমণ হৈছিলে অসমত তেতিয়া Burmese general আছিল কোন অপশন এ কিয়ামিংগি Question number 31. Who among the following is the author of the book Assamese Its Formation and Development and Mother Goddess Kamakhya? এই দুখন পুথিৰ লিখক গৰাকী কোন আছিল এখন হৈছে Mother Goddess Kamakhya আনখন হৈছে Assamese Its Formation and Development আৰু ইয়াৰে লিখক গৰাকী আছিল বাণীকান্ত কাকতি Question number 32. Which section in Indian Penal Code provides the punishment for murder? কোনটো সেকশনে আমাৰ ইন্ডিয়ান পেনেল কোডত কি কৰে provide কৰে কি punishment কিহৰ কাৰণে যদি মাৰ্ডাৰ কৰে তাৰ কাৰণে punishment provide কৰা আমাৰ IPC সেকশনটো কিমান হয় আৰু হেতু হৈছে IPC 302 Next question number 33. Which festival is associated with the game of boat? কোনটো ফেষ্টিভেল জড়িত হয় যত কি হয় নাও খেল হয় আৰু হেতু হৈছে ওনাম কত পালন কৰে এটো কেৰালা ওনাম ফেষ্টিভেল পঙ্গল কত পালন কৰা হয় তামিলনাডু okay Next question. When did British take over the kingdom of Kasar? কেতিয়া ব্ৰিটিছে কি কৰিছিলে টেক ওভাৰ কৰিছিলে কাছাৰ যিটো কিংডম আৰু হেতু আছিল 1828 Next question number 35. Male of which tribe in Assam wear traditional dress Mibu Goluk? কোনটো আমাৰ অসমৰ ট্ৰাইবৰ জনগোষ্ঠী যিখিনি মেল আছে তেওঁলোকে এটা কাপোৰ এটা পিন্ধে যেটো কোৱা হয় ড্ৰেছটো কোৱা হয় মিবু গোলুক আৰু হেতু হৈছে অপশন এ মিসিং okay
Next, when was the peasant revolt of Lasima take place? Lasimaৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে? সেইটো হৈছিলে 1894ত। Next question number 37. Which person from Assam took part in Gandhiji's Dandi Yatra? অসমৰ পৰা কোনগৰাকী ব্যক্তিয়ে যিটো গান্ধীজীৰ দাণ্ডী যাত্ৰা আছে তাত অংশগ্ৰহণ কৰিছিলে? গান্ধীজীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিগৰাকী আছিলে লীলাধৰ বৰুৱা। Next question. Who represent Assam in round table conference? তো ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিলে? সেয়া আছিলে চন্দ্ৰধৰ বৰুৱা। Next question number 39. Hepatitis disease affects which part of the body? হেপাটাইটিছ ডিজিজটোৱে আমাৰ বডি কোনটো পাৰ্টত এফেক্ট কৰে? তো হেপাটাইটিছ হ'লে আমাৰ এফেক্ট হয় লিভাৰ। অ'কে। কুৱেশ্যন নম্বৰ 40. হুইচ ডান্স ফৰ্ম শ্ব'কেজ দ্য লাভ বিটুইন ৰাধা কৃষ্ণ থ্ৰু ৰাসলীলা? কোনটো ডান্স ফৰ্মে কি কৰে? ৰাধা কৃষ্ণৰ মাজত যিখিনি প্ৰেম সেইখিনি দৰ্শায় কিহৰ থ্ৰুৰে? ৰাসলীলা। তো সেই ডান্স ফৰ্মটো কোনটো হয়? সেইটো হৈছে মণিপুৰী, আৰু এইটো আমাৰ ক্লাছিকেল ডান্স হয় ইণ্ডিয়াৰ। অ'কে, মণিপুৰৰ হয়। অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 41. ৰেডক্লিফ লাইন ইজ বাউণ্ডাৰী বিটুইন? ৰেডক্লিফ লাইনটো কাৰ মাজৰ বাউণ্ডাৰী হয়? ইণ্ডিয়া এণ্ড পাকিস্তান। কুৱেশ্যন নম্বৰ 42. হু ডাক জয়সাগৰ পণ্ড? কোনে খন্দাইছিলে জয়সাগৰ পুখুৰী? ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 43. হুইচ কোম্পানী মেড দ্য কোভেক্সিন ভেকচিন? কোনটো কোম্পানী এই কোভেক্সিন ভেকচিনটো বনাইছিলে? সেই কোম্পানীটো আছিলে ভাৰত বায়'টেক। And question number 44. Lord Cornwallis had introduced which of the following land tenure system? Lord Cornwallis কোনটো land tenure system introduce কৰাইছিলে? আৰু সেইটো আছিলে অপশ্যন এ জমিনদাৰী চিষ্টেম, যিটো আছিলে এইটো ইন্ট্ৰডিউচ কৰাইছিলে লৰ্ড কৰ্ণৱালিছ। দেন কুৱেশ্যন নম্বৰ 45. ইজ বুদ্ধা এটেন মহাপৰিনিৰ্বাণা? বুদ্ধাৰ মৃত্যু ক'ত হৈছিলে সুধিছে প্ৰশ্নটোত, আৰু অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কুশীনগৰ। অ'কে। তো আজিৰ কাৰণে এইখিনি হয়। পাৰ্ট 2ত মই বাকীখিনি লৈ আহিম। টোটেল 70টা আছিলে, আমি 45 ডিছকাছ কৰিলোঁ। অ'কে, আমি 45 ডিছকাছ কৰিলোঁ, বাকীখিনি আমি নেক্সট পাৰ্টত লৈ আহিম। তোমালোকে গম পালা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তো এনেকুৱা হিচাপত প্ৰিপেৰেশ্যনটো কৰিব লাগিব। আৰু আমাৰ PDF-টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, যিসকলে ল'ব বিচাৰে ল'ব পাৰিবা, নাইবা হোৱাটছএপ যোগে ল'ব বিচাৰিলে হোৱাটছএপ কৰিবা। হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে। চ' থেংক ইউ ছ' মাছ। টিল দেন কিপ লাৰ্নিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।